নমস্কাৰ মই আয়ুষ আজি হৈছে 11 ছেপ্টেম্বৰ বৃহস্পতিবাৰ দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। প্ৰথম খবৰটো হৈছে মুখ্যমন্ত্ৰীৰ হাতত এছআইটিয়ে দাখিল কৰিলে গৌৰৱ গগৈৰ পাক লিংকৰ প্ৰতিবেদন। পৰৱৰ্তী খবৰটো হৈছে আমি পূৰ্বে কৈছিলো 10 ছেপ্টেম্বৰ ফ্লপ হ'ব, আমাৰ হিট হৈছে তেওঁলোকৰটো ফ্লপ। মুখ্যমন্ত্ৰীয়ে ক'ত পদত্যাগ কৰিব, আগতেও বহুবাৰ পদত্যাগ কৰাৰ কথা কৈছিল। তেওঁ নিজে কৈছে মই 1000 বাৰ মিছা কথা ক'ব পাৰো, এই কথা মন্তব্য কৰিলে গৌৰৱ গগৈয়ে। পৰৱৰ্তী খবৰটো হৈছে 12 ছেপ্টেম্বৰত উপ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিব CP ৰাধাকৃষ্ণনে। পৰৱৰ্তী খবৰটো হৈছে সাংসদ গৌৰৱ গগৈৰ পাকিস্তান লিংক কি আছে প্ৰতিবেদনত। গৌৰৱ আৰু পত্নীৰ পাকিস্তান লিংকক লৈ জেৰা এলিজাবেথক এছআইটিৰ তদন্ত প্ৰতিবেদনত লিপিবদ্ধ এলিজাবেথৰ বিস্ফোৰক স্বীকাৰোক্তি। 14 বাৰ পাকিস্তানলৈ গৈছিল গৌৰৱ গগৈৰ পত্নী এলিজাবেথ। বিয়াৰ পূৰ্বে দুবাৰকৈ গৌৰৱ গগৈয়ে কৰিছিল পাকিস্তান ভ্ৰমণ। বিগত 1.5 মাহত 9জনকৈ ব্যক্তিক সোধা পোছা কৰিছে এছআইটিয়ে। পৰৱৰ্তী খবৰটো হৈছে দুৰ্গা পূজাৰ পূৰ্বে পৰ্যটকৰ বাবে মুকলি হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, এই কথা মন্তব্য কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰটো হৈছে এছআইটিৰ প্ৰতিবেদন 6 বজাত দিয়াৰ পিছতহে ব্যৱস্থা হ'ব। প্ৰতিবেদন তন্নতন্নকৈ পৰীক্ষা কৰাৰ পিছতহে গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ সমগ্ৰ ঘটনা পোহৰলৈ আহিব। দেশৰ সাৰ্বভৌমত্বৰ কথা জড়িত হৈ আছে সমগ্ৰ ঘটনাত, কাৰণ এই বিষয়ক লৈ চিনেমা নাটক কৰা নাই, এই কথা মন্তব্য কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰটো হৈছে কোকৰাঝাৰত প্ৰাক নিৰ্বাচনী হিংসা, BPF আৰু UPPLৰ সমৰ্থকৰ মাজত ভয়ংকৰ সংঘাত। পাউথুংগীত UPPL দলৰ দুখন বলেৰো বাহন ক্ষতিগ্ৰস্ত, নাইক গাঁৱত BPFৰ কাৰ্যালয় লণ্ডভণ্ড দুৰ্বৃত্তৰ। পৰৱৰ্তী খবৰটো হৈছে নেপাল চৰকাৰৰ দায়িত্বত নেপাল সেনা, নেপালৰ কেইবাখনো চহৰত সেনা মোতায়েন, নেপালত প্ৰতিবাদ স্থগিত ৰখাৰ সিদ্ধান্ত জেনজেডৰ। সেনাই নিশাই গ্ৰেপ্তাৰ কৰিলে 26 জন লোকক, আজি জেনজেডে পৰিষ্কাৰ কৰিব নেপালৰ ধ্বংসাৱশেষ। পৰৱৰ্তী খবৰটো হৈছে নেপালৰ হিংসাত্মক প্ৰতিবাদৰ মাজতে বহু জেলৰ পৰা কয়দী পলায়ন। 13,000 কয়দীৰ পলায়নৰ কাৰাগাৰৰ পৰা বহু দুৰ্ধৰ্ষ অপৰাধী আছিল নেপালৰ কাৰাগাৰত। পৰৱৰ্তী খবৰটো হৈছে অশান্ত নেপালত নতুন চৰকাৰ গঠনৰ ব্যাপক কুচকাৱাজ, অন্তৱৰ্তীকালীন চৰকাৰৰ প্ৰধানমন্ত্ৰী হ'ব সুশীলা কাৰ্কি, নেপাল উচ্চতম ন্যায়ালয়ৰ পূৰ্ব ন্যায়াধীশ কাৰ্কি। পৰৱৰ্তী খবৰটো হৈছে প্ৰায় এবছৰৰ পিছত শংকৰজ্যোতি বৰুৱাই পালে সকাহ, যুৱতী নিৰ্যাতন গোচৰত শংকৰজ্যোতি বৰুৱালৈ পূৰ্ণাংগ জামিন, উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰা শংকৰজ্যোতিৰ পূৰ্ণাংগ জামিন। পৰৱৰ্তী খবৰটো হৈছে 13 ছেপ্টেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। পৰৱৰ্তী খবৰটো হৈছে ভাৰতত মুকলি হ'ল iPhone 17 চিৰিজ। iPhone 17 চিৰিজৰ ফোন ক্ৰয় কৰিবলৈ হেতা ওপৰা ৰাইজৰ। আজিলৈ মানে আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব আৰু এনেকুৱা ধৰণৰ খবৰ সদায় পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।